8:10 বজাত আমাৰ নিত্যানন্দ পানবাৰী গাঁৱৰ মনোজ ৰয়ৰ ঘৰৰ ওপৰত ৰাস্তাৰ বিপৰীত দিশত থকা এডাল প্ৰকাণ্ড আহঁত গছ উভালি পৰে আৰু সেই সময়ত মনোজ ৰয়ৰ ঘৰত তেওঁৰ মাতৃ অন্নদা ৰয়, পত্নী নিৰ্মালী ৰয় আৰু তেওঁৰ সৰু ছোৱালী ঋষিতা ৰয় আছিল। আঘাতপ্ৰাপ্ত তিনিওগৰাকী কম বেছি পৰিমাণে আঘাতপ্ৰাপ্ত হৈছে আৰু গাঁৱৰ গোটেই ৰাইজ আহি তেওঁলোক তিনিওগৰাকীকে উদ্ধাৰ কৰিছে। উদ্ধাৰ কৰি পাঠশালা অসামৰিক চিকিৎসালয়লৈ নিয়াৰ ব্যৱস্থা কৰিছে। তেওঁলোকক তাতে তিনিওগৰাকী কম বেছি পৰিমাণে আঘাতপ্ৰাপ্ত হৈছে। তেওঁলোকক চিকিৎসালয়ত উপযুক্ত চিকিৎসা প্ৰদান কৰা হৈছে আৰু বৰ্তমান আমি গম পোৱা মতে তেওঁলোক বিপদমুক্ত, যদিও কিবা কিবি তেওঁলোকৰ আৰু চিকিৎসাৰ দৰকাৰ হ'ব। আমি তেওঁলোক ঘৰ আহি পোৱাৰ পিছতহে গম পাম।